জিন্দাবাদ জিন্দাবাদ ওয়েলকাম 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 জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 ইউপিপিএল জিন্দাবাদ 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 কর্মপরব জিন্দাবাদ 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 কর্মপরব জিন্দাবাদ 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 আন্দোলন সরকার জিন্দাবাদ 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 ভটগাঁও আৰু বৰুৱাপাৰা প্ৰাইমাৰীৰ যি নিৰ্বাচনী প্ৰচাৰৰ মুখ্য কাৰ্যালয় দুটা প্ৰাইমাৰী তাত উপস্থিত হোৱাৰ পৰা আমাৰ 7 নং গ্ৰাম সমষ্টিৰ সন্মানীয় প্ৰাৰ্থী আব্দুল হক সরকার ডাঙৰীয়া, আমাৰ ব্লক ইউপিপিএল দলৰ ডাঙৰীয়া, আমাৰ ব্লক ইউপিপিএল দলৰ সাধাৰণ সম্পাদক সদনকালী তালুকদাৰ ডাঙৰীয়া, কমল বৰ্মন ডাঙৰীয়া আৰু আমাৰ ইউপিপিএল দলৰ বিভিন্ন পৰ্যায়ৰ সন্মানীয় ব্যক্তিসকল দুটা প্ৰাইমাৰী সভাপতি সম্পাদকে আদি কৰি যি কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা সকলো ইউপিপিএল কৰ্মকৰ্তা আৰু সন্মানীয় ৰাইজক আজি মোৰ শুভেচ্ছা জ্ঞাপন কৰি আজি যি কাৰ্যালয় উদ্বোধনী কৰাৰ কাৰণে মই আহ্বান আৰু অলপ দুই এক কথা কৈ যি হওক আজি গহপুৰৰ পৰা আমাৰ 7 নং গ্ৰাম সমষ্টি যিটো গহপুৰৰ পৰা এই দুটা স্কুলে আৰু মই আশা কৰিছোঁ ওপৰৰ আশীৰ্বাদ দিছোঁ যাতে ইয়াৰ পৰা কাম কৰি যাতে আমি এই 7 নম্বৰ সমষ্টিটো কৰিবলৈ জিকি যাব এইটো আল্লাহ বা ভগৱানৰ ওচৰত দোৱা মানি এই বস্তুবোৰ কৰিলোঁ আৰু পিছতে কাটি যাব ইউপিপিএল জিন্দাবাদ 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 কর্মকর্তা জিন্দাবাদ 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 আব্দুল হাসান জিন্দাবাদ 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 ইউপিপিএল লং লিভ আব্দুল হাসান লং লিভ কর্মকর্তা লং লিভ ইউপিপিএল জিন্দাবাদ 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 স্টক গিলা সব দিতে আছে ফেলাই যায়